নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহিছোঁ দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানলৈ। দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় পাঠ ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এই পাঠটোৰ অলৰেডি আমি ৰাজনীতি বিজ্ঞানৰ এটা বিষয় আলোচনা কৰিছোঁ। এতিয়া আমি আজি আলোচনা কৰিম অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা। আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল মুদ্ৰা আৰু বেংক ব্যৱস্থা দশমমান শ্ৰেণীৰ বাবে। এতিয়া অৰ্থনীতি বিজ্ঞানত কি আমি আমাক দশমমান শ্ৰেণীত কি আমাক এটা অধ্যায় দিছে, সেই অধ্যায়টোৰ নাম হ'ল মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই অধ্যায়ত আমি মুদ্ৰাৰ বিষয়ে জানিম, আমাৰ যিটো টকা পইচা আৰু আমাৰ যিটো বেংকিং চিষ্টেম আছে, গোটেই ভাৰতবৰ্ষৰ যিমানবোৰ বেংক আছে সেই বেংকৰ বিষয়ে কি আমি এইটো চেপ্টাৰত শিকিবলৈ পাম। এতিয়া আমাৰ এই চেপ্টাৰত আলোচ্য বিষয়সমূহ কি আছে, তাৰমানে কি কি বিষয়ত এইটো চেপ্টাৰত আমাৰ আলোচনা কৰা হ'ব। তাৰে প্ৰথমটো হ'ব বিনিময় প্ৰথাৰ সুবিধা আৰু অসুবিধাসমূহ। দ্বিতীয়টো হ'ব মুদ্ৰাৰ বৈশিষ্ট্য কাৰ্যাৱলী, শ্ৰেণী বিভাজন, ভূমিকা আৰু অসুবিধাসমূহ। তৃতীয়টো হ'ব বেংকৰ উৎপত্তি, শ্ৰেণী বিভাজন আৰু কাৰ্যাৱলী। আৰু চতুৰ্থটো হ'ব অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ। এইকেইটা হ'ল আমাৰ কি মূল আলোচ্য বিষয়। ইয়াৰে প্ৰথম দুটা দিছে, এই দুটা হ'ল মুদ্ৰাৰ আলোচ্য বিষয়। এই দুটা বিষয় মুদ্ৰাৰ লগত জড়িত আৰু আন দুটা বিষয় আছে বেংকৰ উৎপত্তি, শ্ৰেণী বিভাজন আৰু কাৰ্যাৱলী, অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ। এই দুটা আমাৰ কি বেংক ব্যৱস্থাৰ আলোচ্য বিষয়। এতিয়া আমি আলোচনা কৰিম বিনিময় প্ৰথাৰ সুবিধা আৰু অসুবিধাসমূহ। বিনিময় প্ৰথাৰ কি কি সুবিধা বা কি কি অসুবিধা, বা বিনিময় প্ৰথাটো কি আছিল, কি কাৰণত আমাৰ এই বিনিময় প্ৰথাটো নাইকিয়া হৈ গ'ল, এই বিষয়ে কি আমি প্ৰথমতে আজি আমি আলোচনা কৰিম। এতিয়া বিনিময় প্ৰথাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব বিনিময় প্ৰথা কি। বিনিময় প্ৰথাৰ আগত আকৌ আমি জানিব লাগিব বিনিময় কি। বিনিময় মানে আমি কি বুজি পাওঁ, এবিধ সামগ্ৰীৰ সলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰাক আমাৰ কি বুলি কোৱা হয়, বিনিময় বুলি কোৱা হয়। এবিধ সামগ্ৰীৰ সলনি আন এবিধ সামগ্ৰী গ্ৰহণ কৰাক কি বুলি কোৱা হয়, বিনিময় বুলি কোৱা হয়। সাপোজ কোনোবাই ধান উৎপাদন কৰিছে, এজন ব্যক্তি, এই ব্যক্তি কি কৰিছে ধান উৎপাদন কৰিছে, আৰু বি ব্যক্তি কি কৰিছে সাপোজ গেহু উৎপাদন কৰিছে। এ ব্যক্তি কি কৰিছে ধান উৎপাদন কৰিছে আৰু বি ব্যক্তি কি কৰিছে গেহু উৎপাদন কৰিছে। আমি জানো যে এজন মানুহে কি সকলো বস্তু উৎপাদন কৰিব নোৱাৰে, বা এখন দেশে কি সকলো বস্তু উৎপাদন কৰিব নোৱাৰে। সেইকাৰণে কি আমাৰ কি বিনিময় হোৱাটো কি অত্যন্ত দৰকাৰ। ইয়াতে কি সাপোজ আমি ধৰি লৈছো এ ব্যক্তিয়ে ধান উৎপাদন কৰিছে আৰু বি ব্যক্তি কি গেহু উৎপাদন কৰিছে। এতিয়া যেতিয়া এ ব্যক্তিৰ গেহুৰ দৰকাৰ হ'ব, তেতিয়া কি কৰিব এ ব্যক্তি কি কৰিব বি ব্যক্তিৰ পৰা কি কৰিব গেহু গ্ৰহণ কৰিব। এতিয়া বি ব্যক্তিয়েতো এনেইতো এ ব্যক্তিক গেহু নিদিব, আকৌ যদি বি ব্যক্তিৰ যদি কি ধানৰ অভাৱ হয় তেনেহলে কি কৰিব এ ব্যক্তিৰ পৰা কি কৰিব ধান গ্ৰহণ কৰিব। তাৰমানে যদি এ ব্যক্তিৰ যদি গেহু সলনি কি প্ৰদান কৰিব লাগিব, ধান প্ৰদান কৰিব লাগিব। এজন মানুহৰ কি এ ব্যক্তিৰ কি গেহুৰ অভাৱ হৈছে, বি ব্যক্তিৰ পৰা আনিছে, আকৌ বি ব্যক্তিৰ কি হৈছে ধানৰ যদি অভাৱ হয় তেনেহলে কি এ ব্যক্তিৰ পৰা গ্ৰহণ কৰিব। আৰু এইটোৱে হ'ব কি বিনিময়, প্ৰত্যক্ষ বিনিময়। এইটোৱে হ'ব কি প্ৰত্যক্ষ বিনিময়। এতিয়া এই বিনিময় প্ৰথাৰ সুবিধাৰ বিষয়ে আমি অলৰেডি ক'লো যে সামগ্ৰীৰ সলনি সামগ্ৰীৰ পোনপটীয়া বিনিময় কৰি দুয়োৰে যেতিয়া অভাৱ পূৰণ হ'ব, সেইটোৱে অভাৱ পূৰণ হৈছিল, সেইটোৱে কি আছিল বিনিময় প্ৰথাৰ মূল সুবিধা। এতিয়া আমি আহিম বিনিময় প্ৰথাৰ অসুবিধাসমূহ। এতিয়া বিনিময় প্ৰথাৰ অসুবিধাৰ ভিতৰত আমাৰ আছে সংগতিবিহীন অভাৱ। প্ৰথম যিটো দিছে সেইটো কি সংগতিবিহীন অভাৱ। সংগতবিহীন অভাৱ। সংগত মানে কি, সংগত মানে আমি জানো মিল থকা, আৰু বিহীন তাৰমানে মিল নথকা অভাৱ। এইটোৰ দ্বাৰা আমি কি বুজি পাওঁ মিল নথকাৰ অভাৱ। সংগত মানে কি মিল থকা,
দুটাৰ মাজত মিল থকা আৰু বিহীন শব্দটো একেলগ কৰি দিয়াৰ লগে লগে কি হৈছে সংগতিবিহীন তাৰ ফলত কি তাৰমানে মিল নথকাৰ অভাৱ এতিয়া মিল নথকাৰ অভাৱটো কেনেকৈ হ'ব পাৰে আমি জানো সাপোজ ধৰি লৈছো আমি তিনিজন ব্যক্তি এজন ব্যক্তি এ এজন ব্যক্তি বি আন এজন ব্যক্তি ধৰি লৈছো আমি সি এই তিনিজন ব্যক্তি সাপোজ এ ব্যক্তিয়ে মাছ উৎপাদন কৰিছে বি ব্যক্তিয়ে উৎপাদন কৰিছে কণী আৰু সি ব্যক্তিয়ে উৎপাদন কৰিছে ধান এতিয়া সংগতিবিহীনৰ অভাৱ মানে কি মিল নথকা এতিয়া সাপোজ এ ব্যক্তিৰ কণীৰ অভাৱ হৈছে এ ব্যক্তিৰ কি হৈছে কণীৰ অভাৱ হৈছে এ ব্যক্তিয়ে উৎপাদন কৰিছে মাছ কিন্তু কি হৈছে আমাৰ এ ব্যক্তিৰ দৰকাৰ কি হৈছে কণীৰ দৰকাৰ হৈছে তেতিয়া এ ব্যক্তি কি কৰিব লাগিব বি ব্যক্তিৰ পৰা কণী গ্ৰহণ কৰিব লাগিব এ ব্যক্তি কিন্তু সি ব্যক্তিৰ পৰা কণী গ্ৰহণ কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সি ব্যক্তিয়ে তো কণী উৎপাদন কৰা নাই সি কি নাই কণী সিৰ হাতত নাই গতিকে কি এ ব্যক্তিৰ যেতিয়া কণীৰ অভাৱ হ'ব তেতিয়া এ ব্যক্তি কি বিৰ পৰা গ্ৰহণ কৰিব লাগিব এতিয়া বিৰ পৰা কেতিয়া গ্ৰহণ কৰিব পাৰিব যেতিয়া বি ব্যক্তিৰ কি মাছৰ দৰকাৰ হ'ব এতিয়া বি ব্যক্তিৰ মাছৰ দৰকাৰ নহবও পাৰে গতিকে এই ক্ষেত্ৰত কি বি ব্যক্তিৰ যেতিয়া মাছৰ দৰকাৰ নহব তেতিয়া কি হ'ব এই বি ব্যক্তি কি কৰিব বি ব্যক্তি তো কণী নিদেও ক'ব যে নাই মোৰ তো মাছৰ দৰকাৰ নাই গতিকে মই কি কণী দি কি আনিম মই তাৰ বিনিময়ত মোক কি প্ৰদান কৰিবা গতিকে মোক যেটো প্ৰদান কৰিবা হেতু মোৰ দৰকাৰ নাই গতিকে কি কৰিব এইটোৰ মাজত কি নহব বিনিময় নহব আকৌ যদি বি ব্যক্তিৰ যদি দানৰ অভাৱ হয় বি ব্যক্তিৰ যদি কি দানৰ অভাৱ হয় যদি বি ব্যক্তিৰ দানৰ অভাৱ হয় তেনেহলে বি ব্যক্তি কি কৰিব এই সিৰ পৰা কি দান গ্ৰহণ কৰিব আকৌ সি ব্যক্তিৰ কি কণীৰ অভাৱ নহবও পাৰে সি ব্যক্তিৰ কি কণীৰ অভাৱ নহব পাৰে যে মোৰ কণীৰ অভাৱ নাই মোৰ বেলেগ গাখীৰৰ অভাৱ আছে গাখীৰৰ দৰকাৰ গতিকে আন এটা ব্যক্তি ধৰি লৈছো এই ব্যক্তি কি ধৰি লৈছো আমি কি গাখীৰ উৎপাদন কৰিছে তেতিয়া সি ব্যক্তি কি কৰিব লাগিব এই ডি ব্যক্তিৰ পৰা কি গাখীৰ গ্ৰহণ কৰিব লাগিব আৰু ডি ব্যক্তিৰ পৰা যেতিয়া গাখীৰ গ্ৰহণ কৰিব এতিয়া ডি ব্যক্তিৰ আকৌ কি যদি দানৰ প্ৰয়োজন নাথাকে ডি ব্যক্তিৰ যদি আকৌ কি দানৰ প্ৰয়োজন নাথাকে যে ডি ব্যক্তিৰ কি কণীৰ অভাৱ আছে তেতিয়া কি এই বি আৰু ডিৰ মাজত পাৰ্থক্য কি আমাৰ বিনিময় নহয় এই কাৰণে পাৰ্থক্য বিনিময় নহয় আমাৰ বি ব্যক্তিৰ কিহৰ দৰকাৰ আছে দানৰ দৰকাৰ আছে কিন্তু ডি ব্যক্তিৰ কিহৰ দৰকাৰ আছে কণীৰ দৰকাৰ আছে বি ব্যক্তিৰ কি নাই গাখীৰৰ দৰকাৰ নাই গতিকে এনেকুৱা কি এই যেটো সংগতিবিহীন এই যেটো কি তাৰ মানে যেটো বিনিময় চলি আছিল এই বিনিময় কি যেটো সামগ্ৰীৰ সলনি বিনিময় কৰা হ'ব সেই সামগ্ৰী কোনো এজন ব্যক্তিৰ কি দৰকাৰ নহব পাৰে আৰু সেই হেতুকে আমাৰ এই সংগতিবিহীন যেটো অভাৱ আছিল এই মুদ্ৰাৰ বিনিময় পথাৰ কি আছিল এইটো এটা মূল অসুবিধা বুলি আমি ক'ব পাৰো যে এনেকুৱা অসুবিধাৰ ফলত আমাৰ কি এই যেটো বিনিময় পথা এই বিনিময় পথাটো লাহে লাহে কি হৈ গল নাইকিয়া হৈ গল এতিয়া আমাৰ এইখিনি আছিল কি আমাৰ বিনিময় পথাৰ কি প্ৰথম অসুবিধা এতিয়া আমি আলোচনা কৰিম দ্বিতীয় অসুবিধা লৈ দ্বিতীয় অসুবিধা কি হিসাব নিকাছৰ উমৈহতীয়া এককৰ অভাৱ উমৈহতীয়া একাকৰ মানে কি আমি জানো কি বিনিময় কৰিব পৰা সামগ্ৰী কি বহুত ধৰণৰ সামগ্ৰী কি আমি বিনিময় কৰিব লাগিব কাৰণ এজন মানুহৰ দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ হলে কি বহুত ধৰণৰ সামগ্ৰীৰ দৰকাৰ হয় গতি এই বহুত ধৰণৰ সামগ্ৰী কোনটো কি কিহৰ মাধ্যমেৰে প্ৰকাশ কৰিব কেনেকুৱাকে হিসাব কৰিব হেতুৰ কি আছিল এই বিনিময় পথাৰ এটা কি ডাঙৰ অসুবিধা আছিল আৰু এনে অসুবিধাৰ ফলত কি হল এই বিনিময় পথাটো বিলুপ্তি ঘটিল এইটো অসুবিধা কেনেকুৱা হ'ব পাৰে হিসাব নিকাছৰ অভাৱ সাপোজ আমি ধৰি লৈছো এটা আপেলৰ বিপৰীতে ধৰি লৈছো আমি তিনিটা মধুৰিআম এটা আপেলৰ বিপৰীতে আমি কি ধৰি লৈছো তিনিটা মধুৰিআম বা এটা মাছৰ বিপৰীতে আমি ধৰি লৈছো আমি পাঁচটা কণী বা 1 কেজি চাউলৰ বিনিময়ত কি 1 লিটাৰ গাখীৰৰ বিপৰীত ধৰি লৈছো আমি কি 3 কেজি চাউল গতিকে এই আমাৰ কি দিছে এই যেটো হিসাব নিকাছ যেটো আছে আমাৰ কি এটা আপেলৰ বিপৰীতে কি 3টা মধুৰিআম আৰু এটা মাছৰ বিপৰীতে কি 5টা কণী এটা মাছৰ বিপৰীতে কি
5টা কণী, এটা আপেলৰ বিপৰীতে কি 3টা মধুৰিআম। এনেকুৱা আৰু কি আপেলৰ বিপৰীতে আৰু বেলেগ সামগ্ৰী আছে। এতিয়া যিজনে আপেল লৈ যাব তেওঁৰতো মধুৰিআমৰ দৰকাৰ নহ'ব পাৰে, সেইটোতো আমাৰ কি সংগতিবিহীনৰ অভাৱ আছিলে। কিন্তু এটা আপেলৰ বিপৰীতে আকৌ কেইটা কণী হ'ব সেইটোৰ এটা কি হিচাপ নিকাচ। গতি এটা আপেলৰ বিপৰীতে কি বহুত কেইটা কি হিচাপ নিকাচ কি এজন মানুহে মনত ৰাখিব লগা হয়। আৰু যেহেতু আমাৰ কি দৈনন্দিন জীৱনত বহুত সামগ্ৰী আছে, আৰু সেই বহুত সামগ্ৰী আমি যেতিয়া কি কৰিম এই গোটেইখিনিৰ যেতিয়া আমি হিচাপ নিকাচ ৰাখিবলৈ যাম তেতিয়া আমাৰ পক্ষে কি কেতিয়াও সম্ভৱ নহয়। আমি যেতিয়া বজাৰত যাওঁ, আমি বজাৰত যাওঁতে কি আমি বহুত ধৰণৰ বস্তু আমি কি কিনিবলৈ যাওঁ। আমি যেতিয়া বজাৰত কি বহুত এটা দোকানত যেতিয়া আমি বহুতখিনি বস্তু দেখো, গতিকে যিকোনটো বস্তুৰ কিমান মূল্য কিমান কি সেইটো কি আমি বস্তুটোৰ যেতিয়া আমি প্ৰাইচ চাওঁ তেতিয়াহে আমি কৰো, আমি সেইটো বুজি পাওঁ। কিন্তু ইয়াতে কি এজন মানুহে এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম বা কেইটা কণী হ'ব বা কেইটা মাছ হ'ব, এই যিটো আমাৰ কি হিচাপ নিকাচ আছিল, এই হিচাপ নিকাচটো কি আছিল বহুত ডাঙৰ আছিল। মানুহে বহুত হিচাপ নিকাচ থকাৰ ফলত কি মানুহে মনত ৰাখিব পৰা নাছিল। কিন্তু আমাৰ মুদ্ৰাৰ মাধ্যমত কি মুদ্ৰাৰ একক এটাই কি সেইটো কি মুদ্ৰাৰ কি এই যিটো আমাৰ অভাৱ আছিল এই অভাৱটো কি কৰিছিল দূৰ কৰি পেলাইছিল। মুদ্ৰাই এনেকুৱাকে দূৰ কৰিছিল যে আমাৰ কি যেনেকুৱা আমি 5টা কণী কিনিবলৈ গ'লে হয়তো এটা কণী 5 টকাকে 5টা 25 টকা। গতিকে টকা যেতিয়া লৈ যাব তেতিয়া কি যেতিয়া দোকানী ক'ব যে ইমান টকা, গতিকে একক তাতে কি এটাই অকল টকা। কিন্তু ইয়াতে কি বহুত কেইটা কি উমৈ হতে একক হৈ আছে, আৰু সেই বহুত কেইটা উমৈ হতে এককৰ কাৰণে কি হিচাপ নিকাচৰ উমৈ হতে এনেকুৱা এককৰ ফলত কি বিনিময় প্ৰথাৰ লাহে লাহে বিলুপ্তি ঘটিবলৈ ধৰিলে। এইটো আছিল কি আমাৰ দ্বিতীয় অসুবিধা। এতিয়া আহিম আমি 3 নম্বৰ অসুবিধা। বিভাজনীয়তাৰ অসুবিধা মানে কি আমাৰ এনে কিছুমান সামগ্ৰী আছে যিবোৰ কেতিয়াও আমি বিভাজন কৰিব নোৱাৰো। এতিয়া সাপোজ গৰু, সেই সময়ত যেতিয়া বিনিময় প্ৰথা চলিছিল তেতিয়া গৰু, ছাগলী, হাতী, ঘোঁৰা এই যিবোৰ সামগ্ৰী আছে এইবোৰ যদি আমি বিভাজন কৰিব যাওঁ তেনেহ'লে এইটো আমাৰ কেতিয়াও বিভাজন কৰাটো সম্ভৱ নহয়। আৰু বিভাজনীয়তা মানে কি বিভাজন মানে কি ভাগ কৰা, বিভাজন মানে কি ভাগ কৰা। এই ভাগ কৰাৰ যিটো অভাৱ আছিল, যেনেকুৱা কোনো এজন মানুহৰ যদি এটা কণীৰ দৰকাৰ হয়, এটা কণীৰ দৰকাৰ, আৰু এজন মানুহৰ কি এটা হাতী আছে, এজন মানুহৰ এটা কি আছে হাতী আছে। এতিয়া এই কণী থকা মানুহজনে যেতিয়া হাতী যিজন মানুহৰ আছে সেই মানুহজনৰ লগত যেতিয়া বিনিময় কৰিব তেতিয়া এটা কণী এটা সৰু বস্তু আৰু হাতীটো কিমান ডাঙৰ বস্তু। গতিকে এই হাতী আৰু কণীৰ মাজত যেতিয়া বিনিময় হ'ব তেতিয়া কি হাতী যিজনৰ আছে তেওঁ কি ক'ব যে নাই মোৰ ইমান ডাঙৰ হাতীৰ ঠাইত মই কি অকল এটা কণী ল'ম নেকি। গতিকে কি কৰিব লাগিব এই হাতী দুটা আমি এনেকুৱাকে ভাগ কৰি আমি কৰিব নোৱাৰো যে হাতীৰ এটা কি ঠেং দিলো সেইটো কি কৰা তুমি একটা ঠেং দিলো তুমি মোক কণী দিয়া, সেইটোতো কেতিয়াও সম্ভৱ নহয়। বা ছাগলী এটা কেতিয়াও আমি কি কৰিব নোৱাৰো ডিভাইড কৰিব নোৱাৰো, বা গৰু এটা কেতিয়াও আমি ডিভাইড কৰিব নোৱাৰো। গতিকে এই যিবোৰ কি বিভাজনৰ আছিল এই বিভাজনৰ কি আছিল এটা ডাঙৰ সমস্যা আছিল। বিনিময় প্ৰথাত কি এই বিভাজনৰ অসুবিধাটো এটা ডাঙৰ সমস্যা সৃষ্টি কৰিছিল। কিন্তু মুদ্ৰা আমাৰ যিটো বৰ্তমান মুদ্ৰা চলি আছে যেনেকুৱা আমি 1 টকাৰ পৰা 2 টকা 5 10 20 50 100 500 up to 2000 লৈকে আমি কি কৰিব পাৰো বিভাজন কৰিব পাৰো। আমি কি 1 2 5 10 20 50 100 500 2000 লৈকে বিভাজন কৰিব পাৰো। কিন্তু হাতী এটা এনেকুৱা কি কেতিয়াও বিভাজন কৰিব নোৱাৰো, গৰু এটা কেতিয়াও বিভাজন কৰিব নোৱাৰো। সেই কাৰণে কি এই বিনিময় প্ৰথাৰ যিটো বিভাজনৰ অসুবিধা আছিল এই বিভাজনৰ অসুবিধাটো এটা কি আছিল এই বিনিময় প্ৰথাৰ বিলুপ্তৰ আন এটা কাৰণ আছিল। গতি এইটো এটা কি আছিল অসুবিধা আছিল। গতি আমি 3টা অসুবিধা পালো। আমাৰ চতুৰ্থ অসুবিধাটো হ'ল মূল্যৰ ভাণ্ডাৰৰ অভাৱ। ভাণ্ডাৰ মানে কি মজুত কৰি ৰখা বা জমা কৰি ৰখা। কিছুমান সামগ্ৰী আছে আমি জমা কৰি ৰাখিব নোৱাৰো, যেনেকুৱা গাখীৰ, মাছ, কণী, এই সামগ্ৰীবোৰ এই যিবোৰ সামগ্ৰী আছে এই সামগ্ৰী আমি বৰ বেছি কিমান দিন মজুত কৰি ৰাখিব পাৰিম, কিমান দিন জমা কৰি ৰাখিব পাৰিম। যদি আমি 4-5 দিন মান ৰাখো তেনেহ'লে কি হ'ব এইবোৰ কি হৈ যাব নষ্ট হৈ যাব। আৰু নষ্ট হৈ যোৱা সামগ্ৰী কেতিয়াও বিনিময়ৰ মাধ্যম হিচাপে কোনেও গ্ৰহণ নকৰে। গতিকে সেইকাৰণে কি হৈছিল আমাৰ এই যিটো বিনিময় প্ৰথা আছিল প্ৰাচীন কালত যিটো বিনিময় প্ৰথা আছিল এই বিনিময় প্ৰথাৰ কি এই মূল্যৰ ভাণ্ডাৰৰ কি আছিল এটা ডাঙৰ অসুবিধা
আছিল, যে সামগ্ৰীসমূহ বা যিবোৰ একক আছিল মূল্যৰ কাৰণে সেইবোৰ আমি কি মজুত কৰি ৰাখিব পৰা হোৱা নাছিলো। ঠিক তেনেদৰে আমাৰ যিটো বৰ্তমান যিটো যুগ আছে, এই বৰ্তমান যুগত কি আমি গাখীৰৰ দাম, মাছৰ দাম, কণীৰ দাম সকলোখিনি কি আমি টকাত যোগান ধৰো। আৰু এই টকাত যোগান ধৰোঁ আমি যেতিয়া এইখিনি বিক্ৰী কৰি যেতিয়া আমি টকা পইচা ইনকাম কৰি বা যেতিয়া টকাখিনি আমি কি বহুত দিনলৈ মজুত কৰি ৰাখিব পাৰিম, তেতিয়া আমাৰ কি কোনো অসুবিধা নহয়। কিন্তু বিনিময় প্ৰথাত কি আছিল, এইটো এটা ডাঙৰ অসুবিধা আছিল। গতিকে আমাৰ বিনিময় প্ৰথাৰ আমাৰ যিকেইটা অসুবিধা আছে, আমাৰ কিতাপত কি এই চাৰিটাই অসুবিধা দিছে। এটা হ'ল কি সংগতিবিহীন অভাৱ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, বিভাজনীয়তাৰ অসুবিধা, মূল্যৰ ভাণ্ডাৰৰ অভাৱ। এইকেইটা আছিল কি বিনিময় প্ৰথা বিলুপ্তিৰ প্ৰধান কাৰণ। এতিয়া আমি আলোচনা কৰিম মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত এটা বিৱৰণ। সংক্ষিপ্ত বিৱৰণৰ ভিতৰত মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়। আমি যিটো মুদ্ৰা বৰ্তমান গ্ৰহণ কৰি আছো, যিখিনি টকা পইচা আমি গ্ৰহণ কৰি আছো, এইখিনি আমাৰ কি যে এনেকুৱা কি মানে এটা নিশাতে কি টকাখিনি আহিছে আমাৰ হাতত, সেইটো নহয়। বিভিন্ন পৰ্যায় বিভিন্ন ক্ৰমবিকাশ পাৰ হৈ কি হৈছে আমাৰ মুদ্ৰাটো বৰ্তমান যিটো আছে সেইটো মুদ্ৰা আহি পাইছে। এতিয়া ইয়াৰ পিছত ক্ৰমবিকাশ কি হ'ব সেইটো পিছৰ কথা। গতিকে আমি অলৰেডি পালো মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম যদি পৰ্যায় সোধে তেনেহলে কি লিখিম আমি বিনিময় প্ৰথা। বিনিময় প্ৰথাটো হ'ল মুদ্ৰাৰ ক্ৰমবিকাশৰ কি প্ৰথম পৰ্যায়। এই বিনিময় প্ৰথাৰ বিষয়ে অলৰেডি আমি আলোচনা কৰিলো। এতিয়া আমি আলোচনা কৰিম জন্তু মান। জন্তু মান মানে কি, বিনিময়ৰ এইটো যিটো ক্ৰমবিকাশ এইটো যিটো পৰ্যায় আছে, এই পৰ্যায়ত কৰিছিল জন্তুক মুদ্ৰা হিচাপে গ্ৰহণ কৰিছিল। জন্তু এটা কি কৰিছিল মুদ্ৰা হিচাপে গ্ৰহণ কৰিছিল, স্পেচিয়েলি বিশেষকৈ কি ছাগলী, বিশেষকৈ ছাগলী। এই ছাগলী কি কৰিছিল মুদ্ৰা হিচাপে গ্ৰহণ কৰিছিল। তাৰমানে আমি যিবোৰ ছাগলী বৰ্তমান দেখা পাওঁ সেইবোৰ ছাগলী কি এটা সময়ত কি আছিল মুদ্ৰা আছিল। গতিকে এই ছাগলী কি কৰিছিল এইটো পৰ্যায়ত মুদ্ৰা হিচাপে গ্ৰহণ কৰিছিল। আৰু এই ছাগলী যেতিয়া গ্ৰহণ কৰিছিল কি বিভিন্ন ধৰণৰ অসুবিধা হৈ গৈছিল। আমি ইমান সুবিধাত নাহো যে কি সুবিধা আছিল, আমাৰ মেইনলি মুদ্ৰাৰ যিহেতু ক্ৰমবিকাশৰ কি এইবোৰ পৰ্যায় পাৰ হৈ গৈছে, কি অসুবিধাৰ কাৰণে এইবোৰ পাৰ হৈ গৈছে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে ছাগলীবোৰ যে আমাৰ কি নাইকিয়া হৈ গ'ল, যিটো ছাগলী মানৰ যুগ, যিটো কি জন্তু মানৰ যুগ, এই জন্তু মানৰ যুগত ছাগলীটো কিয় নাইকিয়া হৈ গ'ল বা এইটো মুদ্ৰা হিচাপে কিয় নাইকিয়া কৰা হ'ল। প্ৰথম এটা কথা হ'ল এইটো কি পূৰ্ণ সাদৃশ্যযুক্ত নহয়, পূৰ্ণ সাদৃশ্যযুক্ত নাছিল। পূৰ্ণ সাদৃশ্যযুক্ত মানে কি, তাৰ মানে কি কোনো এটা ছাগলী আমি জানো এটা সৰু আছিল এটা ডাঙৰ আছিল। এতিয়া সৰু ডাঙৰ একে মুদ্ৰা হ'ব নেকি, কেতিয়াও নহয়। সৰু ছাগলী এটাৰ যিটো মূল্য হ'ব ডাঙৰ ছাগলী কি মূল্যটো বেছি। গতিকে এই কাৰণ কি আছিল পূৰ্ণ সাদৃশ্যযুক্ত নাছিল, আমি সেইটো জানোৱে। তাৰপিছত ৰং আৰু আকাৰ বেলেগ বেলেগ ধৰণৰ আছিল। কিছুমানে কি কৰিছিল কলা ছাগলী পছন্দ কৰিছিল, আন কিছুমানে কি কৰিছিল বগা ছাগলী পছন্দ কৰিছিল। গতিকে এই যিটো পছন্দ বা অপছন্দৰ কথা কি এই জন্তু মানত কি হৈ উঠিছিল আলোচনাৰ বিষয় হৈ উঠিছিল। তাৰপিছত কোনোবাই আকৌ কি কৰিছিল এই কলা ছাগলী নহয় বগা ছাগলী নহয় বেলেগ কোনো ৰঙৰ যদি ছাগলী আছে সেই ছাগলীক পছন্দ কৰিছিল। গতিকে এই যিটো পছন্দৰ বা অপছন্দৰ অভাৱ সেইটোৰ ফলত কি হৈছিল আমাৰ ছাগলী মানটো লাহে লাহে নাইকিয়া হৈ গৈছিল। ইয়াৰ উপৰিও কি ছাগলীবোৰ কি মানে কি সঞ্চয় কৰি ৰাখিব পৰা হোৱা নাছিল। যে ছাগলীবোৰ যে এটা সময় মুদ্ৰা হিচাপে যে এটা ৰুমৰ ভিতৰত যে আবদ্ধ কৰি ৰাখিম, সেইটো আমি কেতিয়াও কৰিব পৰা হোৱা নাছিল এই যিটো আমাৰ কি জন্তু মানৰ যুগত। গতিকে আমি এইটো ভাবিব লাগিব যে ছাগলীবোৰ কি আছিল আমাৰ কি সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে আমি এইটো গ্ৰহণ কৰিব পৰা হোৱা নাছিলো। এতিয়া আৰু ইয়াৰ কি আছিল, ইয়াৰ এনেকুৱা অভাৱ আছিল কি যদি কোনো মহামাৰী হয়, যেনেকুৱা আমাৰ কৰোনা মহামাৰীত কি বহুত মানুহ কি হৈ আছে মৃত্যুৰ মুখত পৰি আছে। যদি এনেকুৱা কোনো মহামাৰী হয়, মহামাৰী হোৱাৰ ফলত কি বহুতো ছাগলী কি একেবাৰে নিশেষ হৈ যাব। আৰু বহুতো ছাগলী নিশেষ হৈ গ'ল মানে কি দেশৰ মুদ্ৰা নিশেষ হৈ গ'ল। গতিকে অৰ্থনীতিত কি বহুত ডাঙৰ এটা পৰিব। গতিকে সেইকাৰণে কি হ'ল এই জন্তু মানটো কি লাহে লাহে কি হৈ গ'ল নোহোৱা হৈ গ'ল। তাৰ পিছত আহিল আমাৰ কি অমুদ্ৰিত ধাতুমান। অমুদ্ৰিত ধাতুমান মানে কি জন্তু মানৰ পিছত জন্তু কি মুদ্ৰা হিচাপে বাদ দি তাৰপিছত কি কিছুমান মুদ্ৰা সোণ বা ৰূপৰ মুদ্ৰা কি কৰিলে অমুদ্ৰিত, তাৰমানে সোণৰ টুকুৰা বা ৰূপৰ টুকুৰা যিখিনিয়ে পায় সেইটোৱে মুদ্ৰা।
সেইটো কি কৰিব ধৰিলে মুদ্ৰা হিচাপে গ্ৰহণ কৰিব ধৰিলে। এতিয়া এইটো কি কৰিলে বহুতো অসুবিধাৰ সন্মুখীন সৃষ্টি কৰিলে। কি অসুবিধাৰ সৃষ্টি কৰিলে, যেনেকুৱা সোণ বা ৰূপ কি কিছুমান সোণ যে আছে, সোণটো কি আমি যেতিয়া গহনা বনাবলৈ যাওঁ তেতিয়া কি যিজনে গহনা বনাই দিয়ে এই কুমাৰীজনে কি কৰিছে সোণটো অৰিজিনেল দিছে না ডুপ্লিকেট দিছে সেইটো আমি চিন্তা চৰ্চা কৰো। ঠিক সেই সময়তো কি সোণবোৰ নিবাস আছিল নে নাই বা ধাতুবোৰ নিবাস হয় নে নহয় এইটো এটা কি প্ৰশ্ন উঠিছিল। বা ইয়াৰ উপৰিও কি যেহেতু এনে ধাতুবোৰ কি বহুত মূল্যবান, আমি জানো সোণ বা ৰূপ এইবোৰ কি বহুত মূল্যবান ধাতু, সেইবাবে এইবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াটো কি বহুত ধৰণৰ কি অসুবিধাৰ সন্মুখীন হৈছিল। আৰু এনেকুৱা অসুবিধাৰ ফলত কি হল এই ধাতু মানৰ যিটো যুগ সেইটো যুগ কি হৈ গল নাইকিয়া হৈ গল। তাৰ পিছত আহিল ধাতু মুদ্ৰা। ধাতু মুদ্ৰা মানে কি এই সোণ বা ৰূপক কি কৰিছিল এটা নিৰ্দিষ্ট টুকুৰা কৰিছিল, টুকুৰা কৰি আৰু সেইটো কি কৰিছিল মুদ্ৰা হিচাপে গ্ৰহণ কৰিছিল। আৰু এইটো মুদ্ৰা হিচাপে গ্ৰহণ কৰাত কি এইটোতো কি বহুতো অসুবিধাৰ সৃষ্টি হৈ গল। যেনেকুৱা যিহেতু এইটো কি এটা নিৰ্দিষ্ট আকাৰ গ্ৰহণ কৰি কি মুদ্ৰা হিচাপে কি গ্ৰহণ কৰিছিল। আৰু এই যিবোৰ সোণ বা ৰূপ এইবোৰ কি অস্থিতিস্থাপক আছিল। অস্থিতিস্থাপক মানে কি সীমাবদ্ধ, আমি কি সোণ বা ৰূপ এনেই আমি নাপাওঁ, এইটো কি এনেই কি ক্ৰাইচিছ বহুত, এইটো কি এনেই বহুত কি কম পৰিমাণে পোৱা যায়। আৰু এই কম পৰিমাণে পোৱা যায় কাৰণে কি মুদ্ৰাত কি হৈছিল ডাঙৰ এটা বিসংগতিৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও কি আমাৰ লাহে লাহে কি যেহেতু এনেকুৱা যুগ পাৰ হৈ গল গতিকে আমাৰ অৰ্থনীতিটো কি লাহে লাহে ডেভেলপ হবলৈ ধৰিলে, উন্নত হবলৈ ধৰিলে। আৰু এনে উন্নত হবলৈ ধৰাৰ ফলত কি ব্যৱসায় বাণিজ্য সৃষ্টি হৈ গল। আৰু এই যিবোৰ টুকুৰা আছে এই সোণ বা ৰূপৰ টুকুৰা কি বহুত দূৰ দূৰলৈ কি কঢ়িয়াই লৈ যোৱাটো কি অসম্ভৱ হৈ পৰিছিল। আৰু এনেকুৱা কাৰণত কি হৈ গল আমাৰ ধাতুৰ মুদ্ৰা যিটো আছিল সেইটো কি হৈ গল লাহে লাহে নাইকিয়া হৈ গল। এতিয়া মুদ্ৰাৰ একেবাৰে শেষৰ পৰ্যায় আমি বৰ্তমানলৈকে যিটো সেই মুদ্ৰাৰ শেষৰ পৰ্যায়টো হল কাগজী মুদ্ৰা। এতিয়া কাগজী মুদ্ৰাৰ মানে কি মুদ্ৰাৰ ক্ৰমবিকাশ পঞ্চম পৰ্যায় আমি ক'ব পাৰো। পঞ্চম পৰ্যায়ত কি কৰিছিল কাগজী মুদ্ৰা হিচাপে গ্ৰহণ কৰা হৈছিল আমাৰ যিটো কি কাগজী মুদ্ৰা। এই মুদ্ৰা কঢ়িয়াই নিয়াটো আমি জানো একেবাৰে সহজ। বৰ্তমান আমি এইটো কি এইটো অসুবিধা ইমান দেখা পোৱা নাই, বৰ্তমান আমি সুবিধাহে দেখা পাম। কিন্তু আমাৰ পিছৰ যিটো প্ৰজন্ম হব এইটো যেতিয়া লাহে লাহে নাইকিয়া হৈ যাব তেতিয়া এওঁলোকে কি ক্ৰিটিচাইজ কৰিব, আমি যেনেকুৱাকে বিনিময় প্ৰথা ক্ৰিটিচাইজ কৰি আছো, জন্তু মানুহ ক্ৰিটিচাইজ কৰি আছো, এইবোৰৰ কি বহুত অসুবিধা পাই আছো, গতিকে এওঁলোকে কি কৰিব এইটোৰ অসুবিধা বাহিৰ কৰিব। গতিকে এইটোৰো কি আছে বহুত অসুবিধা আছে, আমি নিজেও বাহিৰ কৰিব পাৰিম। কিন্তু সেইটো লৈ নাযাওঁ আমি কি কাগজী মুদ্ৰা কি হৈ গল বৰ্তমান বহুত সহজ সৰল হৈ গল। এইবোৰ কি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াটো কি একেবাৰে সহজসাধ্য, আমি পকেটৰ ভিতৰত বহুত টকা পইচা লৈ যাব পাৰো। কালক্ৰমত কি কাগজী মুদ্ৰাক হিচাপ গ্ৰহণ কৰি আমি কি এইবোৰ কি ৰূপান্তৰ কৰিব পাৰো। যেনেকুৱা 10 টকাৰ নোট 20 টকাৰ নোট এইবোৰ কি আমি ৰূপান্তৰ কৰিব পাৰো, যে সৰু ডাঙৰ এইবোৰ কি বিভাজন কৰিব পাৰো, ৰূপান্তৰ কৰিব পাৰো। গতিকে এইটো আহিল কি আমাৰ বৰ্তমান যুগৰ যিটো কাগজী মুদ্ৰা সেইটো আহি পালে। আমি ইয়াৰ মাজতে এটা কি পাইছো 2016 চনৰ নৱেম্বৰ মাহত যিটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিছিল আমাৰ মুদ্ৰাটো চেঞ্জ কৰি দিছিল। আগত যদি মুদ্ৰাটো কোনো হয়তো সকলোৱে দেখাই পাইছা, আৰু সেই মুদ্ৰাটো কি আছিল অলপ ডাঙৰ আকাৰৰ আছিল। কোনটো 500 টকা আৰু 1000 টকাৰ নোট যিটো আছিল সেই দুটা নোট কি কৰিছিল চেঞ্জ কৰি দিছিল। আৰু 500 টকীয়া নোটটো কি আছিল অলপ ডাঙৰ আছিল, 1000 টকীয়া নোটটো কি আছিল ডাঙৰ আছিল। বৰ্তমান যেটো আমি 500 টকীয়া বা 2000 টকীয়া নোট পাও সেইবোৰ কি এইবোৰৰ তুলনাত কি সৰু। গতিকে কি হৈ গল এইবোৰ লাহে লাহে কি হৈছিল এই মুদ্ৰাটো কি লাহেকে সৰু হৈ গল। গতিকে এনেকুৱাকে কি মুদ্ৰাৰ ক্ৰমবিকাশ কি চলিয়ে থাকিব। উন্নত যিবোৰ কাউন্ট্ৰি আছে সেইবোৰ কাউন্ট্ৰি চেক, আমি সকলোৱে চেক জানো, চেকক কি বুলি ক'লে মুদ্ৰা হিচাপে গ্ৰহণ কৰি লৈছে। আৰু অৰ্থনীতিবিদসকলে এইটো ধাৰণা কৰিছে যে এই কাগজী মুদ্ৰাৰ পিছত কি চেকটো কি হ'ব মুদ্ৰা হিচাপে গ্ৰহণ কৰা হ'ব। গতিকে এইখিনি আছিল কি আমাৰ আলোচনাৰ বিষয়বস্তু আজি। আৰু মুদ্ৰা কি এইবোৰৰ বিষয়ে আমি পিছৰ ক্লাছত আলোচনা কৰিম। সকলোকে ধন্যবাদ জনাই আজিৰ ক্লাছটো সামৰি মাৰিছো।